সংকটৰ বেলা পশু পক্ষী সকললৈ এখন মুকলি চিঠি। হে পশু পক্ষীসকল, তোমালোক আজি স্বাধীন। জপিওৱা, উৰা, আনন্দ কৰা। মানুহক ভয় নকৰিবা। ৰকেট, বুলেট একোকে ভয় নকৰা মানুহ আজি কম্পমান এটা জীৱাণুৰ ভয়ত। ধনতান্ত্ৰিকতাৰ ফুটনিত বিলাসী গাড়ী, আট্টালিকা, নামী দামী ৰেস্তোৰাঁ সকলোতে একেটা ভাইৰাছৰ ভয়। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান সকলোৱে পাহৰিছে আজি যাত্ৰাভিমান। ঈশ্বৰ আল্লাহ গডৰ কাষত নাই আজি ভকতৰ শাৰী। গেৰুৱা সেউজীয়া ৰং ভাগ কৰা সকলোৱে বুজিছে তেজৰ ৰং একেই। মন্দিৰ, মছজিদ, গীৰ্জাৰ পৰিৱৰ্তে বিচাৰিছে মানৱে হস্পিটেল, কৰিছে দান। হায় হায় জীৱশ্ৰেষ্ঠ মানৱ, স্বাৰ্থ, ক্ষমতা, অৰ্থ লোভীয়া হেৰ ব্যক্তিবাদী ভোগবাদী পূজাৰীসকল কেনে লাগিছে গৃহবন্দী হৈ। মানৱতাৰ অৱক্ষয় মহাপ্ৰলয়ৰ মূল কাৰণ। আমি হেনো জীৱশ্ৰেষ্ঠ মানৱ, সেয়েহে আজি আমি গৃহবন্দী। হে পশু পক্ষীসকল, তোমালোকৰ অহংকাৰ নাই, মুক্ত। প্ৰকৃতিৰ নিয়ম পলা তোমালোকৰ নাই কোনো বন্দিত্ব। উৰা উৰা, নাচা নাচা, গোৱা গোৱা প্ৰকৃতিৰ জয় গান। আমাৰ বাৰী ঘৰত যি পোৱা তাকে খোৱা, ভয় নকৰিবা, একো নকৰে তোমালোকক। আমি এতিয়া অতি সৰু কৰোণা নামৰ ভাইৰাছৰ ভয়ত গৃহবন্দী। তোমালোকৰ নেলুটো মুচৰি কেৰাহীত বনাই জিভাৰ সোৱাদ লোৱা আমাৰ এতিয়া কিমান ভয়। মহাপুৰুষ শংকৰদেৱৰ সেই মহাবাণী এতিয়াহে বুজিছো। সমস্ত প্ৰাণীকে দেখিবেকো আত্মসম দেহিও, মনুষ্যৰ কি বিলাই। ৰজাৰ গাটো কৰোণা, প্ৰজাৰ গাটো কৰোণা, কেনে মজা। সেয়েহে হে পশু পক্ষীসকল, চোৱা মানৱৰ বিলৈ। তোমালোক কুশলে থাকা।